হেল্ল' নমস্কাৰ ছাত্ৰ ছাত্ৰীহঁত। এই যে তোমালোকে যে পাই থাকা যে কমা, এই কমাটো কি বস্তু? কমাটো একচুৱেলি বহুত খাতৰা বস্তু হয়। কিয় কৈছোঁ? কমাটোৰ সম্পূৰ্ণ অৰ্থ বাক্যটো চেঞ্জ কৰি দিব পাৰে। একেবাৰে শ্বৰ্ট ভিডিঅ' এটাই বাক্য লৈ মই তোমালোকক বুজাই দিম। ইয়াতে চোৱা, কোৰ্টত বা আদালতত জৰ্জে যিবিলাক ভাষা কয়, যেনে ধৰা হেং হিম নট লিভ হিম। হেং মানে তোমালোকে জানা, ফাঁচি দিয়া। হেং হিম নট, তেওঁক ফাঁচি দিব নালাগে, তেওঁক ফাঁচি নিদিবা, কমা আছে। লিভ হিম, তেওঁক এৰি দিব দিছে। লিভ মানে এৰা, তোমালোকে জানা। লিভ হিম, এৰি দিয়া। হেং হিম নট, তেওঁক ফাঁচি দিব নালাগে, লিভ হিম, এৰি দিয়া। এই কমাটো যেতিয়া মই উঠাই পেলাই ইয়াতে দি দিম, হেং হিম নট লিভ হিম, তেওঁক ফাঁচি দি দিয়ক, এৰি দিব নালাগে। এই কমাটো যদি মই ইয়াৰ পৰা ইয়াত দি দিওঁ, তেওঁৰ ফাঁচি হৈ যাব। আৰু যদি কমাটো মই ইয়াৰ পৰা ইয়াত আনি দিওঁ, তেওঁ বাচি যাব। গতিকে কমাটোৱে এজন মানুহৰ জীৱনটো বচাবও পাৰে আৰু মাৰি দিবও পাৰে। গতিকে সেইকাৰণে কমাৰ ব্যৱহাৰ আকৌ বহুত, এইটো পাংচুৱেশ্যন বুলি কয়। পাংচুৱেশ্যনৰ বহুত ব্যৱহাৰ আছে। কমা আছে, ছেমিকলন আছে, শুদ্ধ কমা আছে, হাইফেন আছে। মই ইত্যাদি গোটেইখিনি শিকাই দিম। গতিকে আজি কমাটোক লৈ পেলাই এটা সৰু ভিডিঅ' তোমালোকক মই এটা জ্ঞান দিব বিচাৰিছোঁ। গতিকে চোৱা তোমালোকে, হেং হিম নট, তেওঁক ফাঁচি নিদিব। লিভ হিম, এৰি দিয়ক। ফাঁচি দিব মানা কৰিছে, মই কমাটো মুচি দিছোঁ। কমাটো মই ইয়াত দি দিলে, হেং হিম, তেওঁক ফাঁচি দি দিয়ক। নট লিভ হিম, তেওঁক এৰিব নালাগে। গতিকে এইখিনিয়ে তোমালোকক মই আজি কমাৰ বিষয়ে জনালোঁ। গতিকে তোমালোকক কমাৰ বিষয়ে মই আকৌ নেক্সট ভিডিঅ'ত মই কৈ দিম। আজিলৈ এইটোৱে শিকিলা তোমালোকে। ধন্যবাদ।